আজি আমি ক'ত আহিছো মাতৃকা আমি কৈছো মাতৃকা আৰু এফালে কাৰ গাড়ী চাওক অসমৰ ৰিপুন আহা হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ কাৰণে এটা মিনি ব্লগ লৈ আহিছো আৰু এয়া মই আৰু পল্লৱী আহি পালো জু ৰোডত থকা মাতৃকা মানে এখন নতুনকৈ খোলা হৈছে এয়া আপোনালোকে দেখাই পাইছে আমি আহিলো ভিতৰলৈ আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ কাপল পূজা আৰু ৰিপুন তেওঁলোকৰ এইটো এটা নিউ ভেঞ্চাৰ হয় তেওঁলোকে এই ৰেষ্টুৰেণ্টখন এটা নতুন থিমত খুলিছে মাদাৰ্স ডে দিনাখনে ওপেনিং কৰা হৈছে মাতৃকা আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ জাষ্ট অপজিটতে আপোনালোকে দেখিবলৈ পাব মাতৃকা নামৰ এই ধুনীয়া ৰেষ্টুৰেণ্টখন আৰু ইয়ালৈ প্ৰায়ভাগ ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰকে মাতা হৈছিল আৰু আমি তাতে অকণমান ঢাক ঢোল শুনি পুৰা নাচিবলৈ লাগি গ'লো ঢাক নহয় বাৰু এইটো পাঞ্জাবী ঢোল হয় আমি এয়া চবে অকণ মানে আমি দুৱাৰমুখতে আছিলোঁ অলপ সময় ছায়া আৰু মই তো আমি ভাবিলোঁ অকণ নাচিয়ে ভিডিঅ' বনাওঁ মানে ইমান নাচো লাগি গৈছে ঢোলৰ আৱাজটো শুনি মই ছায়াক ক'লোঁ অলপ নাচি দিয়া এয়া তাইও নাচিছে তাৰপিছত এজনীকে চব আহিলে মই ছায়া এফালে দুহি আৰু এজনী ছায়া এই ছায়া স্মিতা গতিকে আমি কেইজনী অকণমান নাচি ভিডিঅ' বনালোঁ আৰু এইফালে হ'ল মঞ্জুৰী তাই যাবই ওলাইছিলে আৰু তাৰপিছত আকৌ গান চান বজোৱা হ'ল আমি আকৌ অলপ ফূৰ্তি কৰিলোঁ পল্লৱীও আহি গ'ল এইফালে জুপি সমীৰণ আহি গ'ল আমাৰ একদম নৱবিবাহিত দম্পতি বুলি ক'ব লাগিব তেওঁলোকক বিয়া জাষ্ট গৈছেহে যোৱা মাহত আৰু এয়া পূজাও আমাক জইন কৰিলে চবেই অকণমান ফূৰ্তি কৰিলোঁ তাৰপিছত হৈ গ'ল তেওঁলোকৰ কেক কাটিং আৰু কেকটো আপোনালোকে দেখিছে যে তাত অসম বিহাৰ আৰু পাঞ্জাব তিনিওটাৰে মানে ডিজাইন দিয়া আছে তিনিওটাৰে কিবা নহয় কিবা এটা চিম্বল দিছে বিকজ এই মাতৃকা নামৰ ৰেষ্টুৰেণ্টখনলৈ আহিলে আপোনালোকে অসম বিহাৰ আৰু পাঞ্জাব তিনিওটা কুজিনেই ট্ৰাই কৰিব পাৰিব আৰু এয়া আমাক দিয়া হ'ল এটা লাইট ৰিফ্ৰেছমেণ্ট আজি আমি আহিছো মাতৃকাত আমি পিছত আড্ডা মাৰিব আহিম আহি পল্লৱী পুৰা খাইছে পছে খাইছো কাৰণ দুটা স্যান্ডউইচ ও মাই গড নে ভাঙি লৈছা আৰু এফালে তোমাৰ নাম কি আছিল স্বপ্না আপোনালোকে মেনকাৰ লগত স্বপ্নাক দেখিয়ে থাকে আৰু জুপিটাৰ বিয়া পাতি আমাক পাহৰিলে এতিয়া বুজি পাব মই কিয় ইন্দি কৰি জুপিটাৰক এনেই অকণ জোকাই আছিলোঁ আৰু এয়া চাওক মাতৃকাৰ লগোটো ইমান ধুনীয়া লগতে ৱালত বনাই থোৱা এই পেইণ্টিংবোৰ কি যে ক'ম খুব ধুনীয়াকৈ তেওঁলোকে একদম মৰমেৰে আতুম টুকাৰিকৈ বনাইছে মাতৃকা নামৰ এই ইউনিক ৰেষ্টুৰেণ্টখন যাৰ থিমটোৱে হ'ল অসম বিহাৰ আৰু পাঞ্জাব ইয়াৰ পৰা আপোনালোকে জু ৰোডৰ এটা ধুনীয়া মানে ভিউ পাব আৰু বাহিৰত বহি খাওঁ বুলি ক'লেও খাব পাৰিব বাহিৰতো এটা বহাৰ জেগা আছে সেইদিনা যিহেতু বিশেষ একো খোৱা নহ'ল আমি আহিলোঁ আৰু এদিন মই আৰু মোৰ হাজবেণ্ড আৰু অৰ্ডাৰ কৰিলোঁ পাঞ্জাবী আৰু বিহাৰী থালি এয়া চাওক কিমান ডাঙৰ এটা লচ্চিৰ গ্লাছ মোৰ হাতত আৰু এইখন হ'ল মোৰ স্পেচিয়েল পাঞ্জাবী থালি যিখন আপুনি গুৱাহাটীত হয়তো ক'তোৱে নাপাব মানে ইমান ডাঙৰ লচ্চি গ্লাছটো নাপায় আৰু এনেকুৱা থালত আপুনি পাঞ্জাবী থালি নাপায় আৰু এতিয়া চাওক এয়া বিহাৰৰ স্পেচিয়েল থালি এখন আপোনালোকে এড অন কৰিব পাৰে বস্তু আমি ইয়াত মটন এড কৰিছোঁ আৰু এতিয়া টেষ্ট কৰি জনাম আৰু এইফালে আছে পূজা আহা আমাৰ স্পেচিয়েল পূজা আৰু মই কেনেকৈ বহিছোঁ দেখাই দিয়া পুৰা পাঞ্জাবী ষ্টাইলত আপোনালোকে আজি গোটেই খানাটো ময়ে বনাইছোঁ দেই অ'কে এওঁলোকৰে আৰু এওঁ মেইন আমাৰ চব আইডিয়া ক্ৰিয়েটিভিটি খানাৰ মেনুৰ পৰা আৰম্ভ কৰি চব পূজা হয় আহিব মইতো দেখি ইয়াতে দাল তড়কা আছে ৰাজমা আছে কড়ি চাवल আছে আপোনাৰ বাদাম কা হালৱা আছে দহি বড়া আছে আলু গোবি আছে লচ্ছা পৰাঠা আছে আৰু জিৰা ৰাইচ আছে ঘি দি আৰু ইয়াতে আছে ভিন্ডি মছলা ৰহৰ দাল আলু গোবি ৰঙালাও পিটিকা পায়ক আৰু আপোনাৰ ৰাইতা দুটা শুকান ৰুটি আৰু তাৰপিছত জিৰা ৰাইচ আৰু পাপৰ
দেখিছেনে কিমান এফৰ্ট দিছে আৰু এই ভুনা মটন এটো বিহাৰী ষ্টাইল আৰু ইয়াত স্পেশাল চম্পাৰণ মটনো পাব এইটো চম্পাৰণ চম্পাৰণ মটন ভুলগে ইয়াতে নহৰু ইমান ডাঙৰটো পাব গতিকে স্পেশাল থালি খাব লাগিলে আৰু অসমীয়া থালিখনো বহুত স্পেশাল যদি খাব লাগে ক'ত আহিব লাগিব পূজা মাতৃকা একদম দূৰদৰ্শনৰ অপোজিট আৰু ওপেনিং হৈ গ'ল আপোনালোকক দেখুৱালো ধুনীয়াকে আজি খানা খাম আৰু আহিয়ে থাকিম এইটো আমি স্ক্ৰীনশ্বট এখন ইমান আজি আমি আছো মাতৃকাত আৰু ইয়াৰ খানা টেষ্টি কৰিছো কেনেকুৱা লাগিছে আহিব আপোনালোকো দেই বহুত ভাল মাতৃকাত আপোনালোকে পঞ্জাবী অসমীয়া আৰু বিহাৰী থালিৰ লগতে আন আন ডিছবোৰ পাই যাব বিভিন্ন কুজিনৰ গতিকে ট্ৰাই কৰিব পাৰে এড্ৰেছটোতো গম পাইছে দূৰদৰ্শনৰ জাষ্ট অপজিটত জু ৰোডত গতিকে ভিজিট কৰিব আৰু কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ বাই বাই